ৰং ধেমালি হ'ব, সেইটো লিডনাৰৰ দিনা হ'ব। লিডনাৰৰ পাছতে এইটো ৰং ধেমালি হ'ব। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আমি দেখা পাইছোঁ যে কিছুমান ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ কিছুমান যুৱ সংগঠন যেনেকৈ ইউথ কংগ্ৰেছ বা অখিল ভাৰতীয় যুৱ পৰিষদ কিষাণ মৰ্চা এইবিলাক বেনাৰত আলি আই লৃগাং উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে। এইটো আমি বিৰোধিতা কৰিছোঁ। আলি আই লৃগাঙৰ উদযাপনৰ জৰিয়তে পলিটিকেল যিটো মাইলেজ লোৱাৰ এই যিটো উদ্দেশ্য আমি তাক বিৰোধিতা কৰিছোঁ। আৰু কোনো দলে দলৰ বেনাৰত আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি আমি আজি ঘোষণা কৰিছোঁ। আগতেও আমি কৈছোঁ, কিন্তু আজি পুনৰ আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। কংগ্ৰেছেই হওক, গণশক্তিয়ে হওক, বিজেপিয়ে হওক, এজিপিয়ে হওক, তেওঁলোকে যদি তেনেকুৱা সিদ্ধান্ত লৈছে, আমি গম পাইছোঁ সিদ্ধান্ত লৈছে, তেওঁলোকে এইটো বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ, যাতে কোনো পলিটিকেল বেনাৰত আৰু পলিটিকেল পাৰ্টিৰ যিবিলাক উইং আছে, সি যুৱই হ'ব পাৰে, ছাত্ৰই হ'ব পাৰে, মহিলাই হ'ব পাৰে, বা যিবিলাক উইং আছে, এই উইঙৰ বেনাৰত হ'লেও আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি আমি পুনৰ ঘোষণা কৰিছোঁ। আৰু যদি তেওঁলোকে প্ৰস্তুতি চলাইছে, তেওঁলোকে বাতিল কৰিবলৈ আমি আহ্বান জনাইছোঁ।